হয়, কালঝাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ ৫১তম বাৰ্ষিক অধিৱেশনত মই এজন আমন্ত্ৰিত অতিথি হিচাপে আজি উপস্থিত থাকি বৰ ভাল লাগিছে। অতিকৈ ভাল লগা বিষয়টো হ'ল যে ইয়াতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ মানুহে আজিৰ এই পবিত্ৰ অনুষ্ঠানত যোগদান কৰিছে আৰু এই পবিত্ৰ অনুষ্ঠানত আমাৰ যি প্ৰথম কাৰ্যসূচী আছিল সেয়া পতাকা উত্তোলন। সেই পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপন কৰা হ'ল। তাৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হ'ল। এতিয়া আজি আমাৰ মুখ্য অতিথিৰ ভাষণ আছে সন্ধিয়াৰ ভাগত, আৰু সন্ধিয়াৰ ভাগত আমাৰ বিশিষ্ট মুখ্য অতিথি হিচাপে উপস্থিত থাকিব USTMৰ এজন সমাজ বিজ্ঞানী মিষ্টাৰ ডক্টৰ ফাইজুদ্দিন আহমেদ চাহাব। তেখেত এজন সুপৰিচিত বিজ্ঞানী হয়, অসমৰ সকলো মানুহে ভালকৈ জানে। তো ইয়াতে বেচিকেলি আমাৰ সমাজত যি বাতাবৰণ। আসসালামু আলাইকুম। প্রথমে আমার এই কালজার আনোয়ারুল উলুম মাদ্রাসার ৫১তম বার্ষিক অধিবেশন আয়োজন করা হয়েছে। এই অধিবেশনত আমার বিভিন্ন অঞ্চলের মুরব্বীহান সমাজ যুবক ভাইয়েরা এই জায়গাত আসিয়া অংশগ্রহণ করিবে। তার পিছত আমার এই অনুষ্ঠানের ধর্ম যে আলোচনা, সেই আলোচনার মাঝখানে সভা আয়োজন করা হয়েছে। আৰু এই বার্ষিক অধিবেশন যাতে আমার ভালে ভালে চলাই লৈ যাব পারে, আর যে আল্লাহর রহমতে যে বার্ষিক অধিবেশন আমার মনের যে কামনাখানি যদি পূরণ করে, আল্লাহর রহমতের কোনো হাই কাজিয়া না হয়, সেইখানে আমার সাফল্য হয়ে যায়। আর আমার প্রশাসনক মই অনুরোধ করিম আমার এই অনুষ্ঠানত আহি যাতে আমার কমিটি সহযোগিতা করে, আমার এই মঞ্চের ভিতরে যাতে আনোয়ারুল উলুম মাদ্রাসার উন্নতি কল্পে আজি এক বিশাল ধর্মসভা আয়োজন করা হয়েছে। এই ধর্মসভার দিনজোৰা কাৰ্যসূচী আমি হাতত লৈছোঁ। এতিয়া আমাৰ অলৰেডি পতাকা উত্তোলন হৈ গ'ল, এতিয়া বৃক্ষৰোপণো হৈ গ'ল। ইয়াৰ পিছে পিছে আমাৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী আছে। ইয়াতে আমাৰ গজল প্ৰতিযোগিতা, খেল ধেমালি, ক্ৰীড়া প্ৰতিযোগিতা আছে। তাৰ পিছে পিছে ঠিক ৭ বজাৰ লগে লগে মুকলি সভা। এই মুকলি সভাত ভাষণ প্ৰদান কৰিব আমাৰ বহুত বৃক্ষ বক্তা আহি আছে। গতিকে আমাৰ অঞ্চলৰ সমূহ ব্যক্তিক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে আপোনালোকে ঠিক ৭ বজাৰ লগে লগে এই সভাথলীত আহি সভাৰ মৰ্যাদা বঢ়াওক। লগতে আমাৰ এই অঞ্চলৰ ভিতৰত সবচে ডাঙৰ মাদ্ৰাছা হ'ল কালধাৰ মাদ্ৰাছা, কাৰণ এই প্ৰগ্ৰাম অঞ্চলৰ ভিতৰত ৩খন মাদ্ৰাছা আছে। কোদালধৰ মাদ্ৰাছা, বানাত মাদ্ৰাছা আৰু কালধাৰ মাদ্ৰাছা। তাৰ ভিতৰত সবচে পুৰণা মাদ্ৰাছা হ'ল আমাৰ কালধাৰ মাদ্ৰাছা। তো গতিকে ইয়াত বহুত মানুহৰ অনুভূতি ইয়াতে জড়িত হৈ আছে। তো গতিকে আপোনালোকে সকলো এই সভাথলীত ঠিক ৭ বজাৰ লগে লগে আহি এই সভাৰ মৰ্যাদা বঢ়াওক, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। হয়, আজি কালঝাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ ৫১তম বাৰ্ষিক অধিৱেশন। এই বাৰ্ষিক অধিৱেশনৰ আজি চূড়ান্ত দিন। আজি বিশেষকৈ মুকলি সভা আজি সন্ধিয়ামানত হ'ব। ইতিমধ্যে আমাৰ কাৰ্যসূচী মতে পতাকা উত্তোলন আৰু বাকী কাৰ্যসূচীখিনি হৈ গ'ল। তো মই বিশেষকৈ যিহেতু এই কালঝাৰ আনোৱাৰুল উলুম মাদ্ৰাছাই এই ফকীৰাগ্ৰাম অঞ্চলৰ এই মাদ্ৰাছাখনৰ এটা ঐতিহাসিক অনুষ্ঠান আজি ৫০ বছৰ পাৰ কৰি ৫১ বছৰত ভৰি দিছে। গতিকে এই মাদ্ৰাছাখনৰ লগত এই অঞ্চলৰ বা এই কেইখন গাঁৱৰ সকলো মানুহ ওতঃপ্ৰোতভাৱে আগে পিছে জড়িত। গতিকে মই এই মাদ্ৰাছাখনৰ আজি যি কাৰ্যসূচী, এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সকলো স্তৰৰ ৰাইজক ওলাই আহি আজি সন্ধিয়া আমাৰ কাৰ্যসূচীত ভাগ ল'বলৈ মই অনুৰোধ কৰিলোঁ, আৰু আমাৰ কাৰ্যসূচীসমূহ সাফল্যমণ্ডিত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। আজি ইয়াত এজন পৃথিৱীৰ নাম জ্বলা বিজ্ঞানিক এই ধৰ্মমূলক আলোচনাত ভাগ ল'ব, এই ক্ষেত্ৰত আপুনি ৰাইজলৈ কি হ'ব?